মাধৱ মাধৱ কৃষ্ণ 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 মহাকৃষ্ণ আমাৰ ভগৱন্ত আনি আমাৰ নোমল শইকীয়া বাপৰ আশ্ৰম পোৱালেহি। আমি এতিয়া অকণমান ইয়াতে সিদ্ধ অকণ মহাপ্ৰসাদ কৰিছে মোৰ ইয়াৰ ভক্তি মাতৃ এঘানী আই কৃষ্ণ মাধৱ মাধৱ আমি তেখেতৰ কৃষ্ণ ঈশ্বৰ গোবিন্দৰ কি কৃপা এই আমাৰ লগতে আহিছে আমাৰ এডুকেশ্যনেল স্পিৰিটাৰ ডিব্ৰুগড় জিলা শাখাৰ ৰক্ষেশ্বৰ গগৈ বাপজনে আহি পাইছোঁহি। কৃষ্ণ কৃষ্ণ মই আমাৰ শইকীয়া বাপৰ আশ্ৰম আপোনাৰ খবৰ আমাৰ কিৰণ গগৈহঁত আহি গৈছে, আমি গম পাওঁ সকলো কথা। মাধৱ মাধৱ ঐ কৃষ্ণ মাধৱ মাধৱ কৃষ্ণ 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 মহাকৃষ্ণ মহাকৃষ্ণ হ'ব হ'ব ঐ হ'ব কৃষ্ণ 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 নালাগে কৃষ্ণ হৰি হ'ব হ'ব কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ কৃষ্ণ 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 স্বামীৰাম নেহৰুৰ ওচৰত দূৰ কৰা সংসাৰ নিকাৰ অ শইকীয়া দেউতা কৃষ্ণ কৃষ্ণ মোৰ প্ৰভু কৃষ্ণ কৃষ্ণ আমি একে আত্মা একে আত্মা একে আত্মা কৃষ্ণ আমি চব বকুণ্ঠলৈ যাব লাগিব। মোৰ কৰ্মানীজনীয়ে কেতিয়াবা ফোনত কথা পতা নহয় হয় নহয়। কৃষ্ণ কৃষ্ণ মাধৱ 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 আপোনাৰ হ'ব আশীৰ্বাদৰ বলতেই আমি ইতিমধ্যে শইকীয়া প্ৰভুৰ গৃহৰ পালোহি, আশ্ৰম পালোহি। ইয়াতে মহাপ্ৰসাদৰ যোগাৰ কৰিছে প্ৰভুৱে। ইয়াতে মহাপ্ৰসাদকণ লৈ আমি লাহে ধীৰে আমাৰ আদৰণি সমিতিয়ে ফোন কৰি আছে, আমি তালৈ পাক মাৰিম। কৃষ্ণ আহক গগৈ প্ৰভু আহক, দুইজন একেলগে থিয় হৈ দিয়কচোন। শইকীয়া প্ৰভুৱে শইকীয়ানী কৃষ্ণ এতিয়া দেখিলে সোঁহাত হৈ গ'ল আৰু এতিয়া আত্মা পৰিচয় হৈ গ'ল। এই বাওঁহাতে আগত থিয় হওঁলে গম পাব লাগিব যে নহয় নহয় আপুনি সোঁহাতটো ঠিক হ'ল, এতিয়া আত্মা পৰিচয় হ'ল। এতিয়া দুই ভকত, আগত আপুনি পত্নী আছিলে, এতিয়া পত্নী নহয়, এতিয়া ভকত সমান। কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ 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 আমি অকণমানি ভিডিঅ'টো আপোনালোকৰ জ্ঞাতাৰ্থে বনালোঁ। আপোনাৰ হবে মোৰ শহীদজনে চিন্তা কৰি আছে বুলি গম পাওঁ। কৃষ্ণ কৃষ্ণ মাধৱ কৃষ্ণ 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 শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰী মনৰ কাম ভকতৰ সংগ সদানুকোচুক মুখেতো আগুণ নাম মুখে একান্ত সাধু শুদ্ধাত্মা আমাৰ পৰম ভক্ত শইকীয়া প্ৰভু শইকীয়ানী আই বোৱাৰী নাতিৰ সৈতে প্ৰভু তোমালৈ বুলি সেৱা ধৰিছে। তুমি জগতৰ সকলো সিহঁতৰ আছা যেতিয়া আমাৰ সেইটো আছে বুলি তাৰ সমস্ত অনুভৱ কৰি সেৱা ধৰিছে। এই সেৱা তুমি নিষিদ্ধ স্বৰূপে গ্ৰহণ কৰিবা। যুগে যুগে উদ্ধৱ মৈত্য জামবন্ত বিভীষণ হনুমান বিদুৰৰ সেৱা যেনেকৈ গ্ৰহণ কৰিছা ঘূৰ কলি যুগত এইসকল মহা একান্ত শুদ্ধাত্মাই তোমালৈ বুলি সেৱা ধৰিছে। তুমি ইয়াতে সন্তুষ্ট হৈ এৰাসকলকো নামৰ প্ৰসাদ প্ৰদান কৰি নামৰ মহিমা দিবা ইয়াকহে গোহাৰি জনালোঁ। কৃষ্ণ কৃষ্ণক কৰোণাময় ৰাম কৰোণাময় কৰি কৃপা যেন উচিত হয় তুমি ৰাম কৃপা ৰক্ষেৰ নিধি তোমাৰ কৃপা বিনে নাহিকে সিদ্ধি তোমাৰ কৃপা বিনে নাহিকে সিদ্ধি। কৃষ্ণ 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 মহাকৃষ্ণ মহাকৃষ্ণ ঔ হৰি ঔ ৰাম কৃষ্ণ।